নমস্কাৰ স্বাগতম জনাইছোঁ টেক লাৰ্ণিঙৰ অন্য এটা ভিডিঅ'লৈ। অৱশেষত দৰমহা বৃদ্ধি হয়। জুলাই মাহতে যিসকল ৰন্ধন কৰ্মী আছিলে তেওঁলোকৰ যি দৰমহা হয়, দৰমহা ৩,০০০লৈ যিহেতু ২,০০০ কিছুদিন পূৰ্বে ৫০০ টকা তেওঁলোকৰ বৃদ্ধি কৰাইছিলে, ২,০০০ টকা তেওঁলোকৰ দৰমহা হৈছিলে আৰু এতিয়া বৰ্তমান জুলাই মাহত তেওঁলোকৰ ৩,০০০লৈ বৃদ্ধি কৰিছে বুলি ঘোষণা কৰিছে ৰন্ধন কৰ্মী সন্থাৰ ফালৰ পৰা। আৰু লগতে তেওঁলোকে ৯ জুলাই আৰু ৭ জুলাই যি প্ৰতিবাদ কৰিম বুলি কৈছিলে সেই প্ৰতিবাদো তেওঁলোকে বাতিল কৰিছে। তো সকলোবিলাক আপডেট আপোনালোকক জনাম ভিডিঅ'টিৰ জৰিয়তে। ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবলৈ নাপাহৰিব আৰু যদিহে আমাৰ এই চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু লগতে ৬,০০০ টকা তেওঁলোকে এককালীন সাহাৰ্য পাব, সেই কথাও তেওঁলোকে ঘোষণা কৰিছে। অক্টোবৰ মাহতে এই যিটো পইচা এককালীন সাহাৰ্য নগদ ধন তেওঁলোকৰ বেংকৰ একাউণ্টত ডাইৰেক্ট ট্ৰেন্সফাৰ কৰা হ'ব। আহক আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। অকণমান হ'লেও মানে ভাল কথা এটা ক'লে আমাৰ অকণমান মনটো ভাল লাগিছে। ১০০%ৰ পৰা ৯০% ভাল লাগিছে, যিহেতু নেকি ছাৰে নিয়মীয়াকৰণৰ কথাটো ক'লে। তো সেইকাৰণে ছাৰক আমি ধন্যবাদ জনাইছোঁ আৰু স্পষ্টভাৱে আপোনালোকক জনাই দিছোঁ ২,০০০ৰ পৰা হয়তো অক্টোবৰ মাহত আমাৰ ৩,০০০ মান টকা এটা হ'ব পাৰে। আমি মানে কিমান হ'ব সেইটো আমি নাজানো, কিন্তু এককালীন এটা হ'ব। এককালীন এটা আপোনালোকে পাব, ৬,০০০ৰ পৰা ৫,০০০ টকা এটা চাগে এককালীন এটা পাব। আৰু লগতে আপোনালোকৰ নিয়মীয়াকৰণৰ কথাটো কৈছে আৰু আপোনালোকৰ যোগেদি আৰু এটা কথা ক'ব বিচাৰিছোঁ, যিহেতু নেকি আমি ৭ আৰু ৯ তাৰিখে আন্দোলনৰ কাৰ্যসূচী ৰাখিছিলোঁ BTR-ত, সেইটো আমি আজি তাৰিখত উঠাই লৈছোঁ। ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পালে যে আপোনালোকৰ যি ২,০০০ টকা দৰমহা আছিলে, ২,০০০ৰ পৰিৱৰ্তে আপোনালোকৰ অক্টোবৰ মাহত ৩,০০০ টকা কৰিম বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। আৰু লগতে আপোনালোকক এককালীন সাহাৰ্য দিয়াৰ কথা কৈছে। ৬,০০০ টকা আপোনালোকৰ অক্টোবৰ মাহত ডাইৰেক্ট আপোনালোকৰ বেংকৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই BTR-ত এই কথা জনাইছে। আৰু লগতে ৰান্ধনি সন্থাৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে। তেওঁলোকে ৯ জুলাই তাৰিখে যিহেতু প্ৰতিবাদ কৰিম বুলি কৈছিলে BTR-ত, আৰু সেই প্ৰতিবাদো তেওঁলোকে বাতিল কৰিছে, কাৰণ তেওঁলোকৰ যি দৰমহা বৃদ্ধিৰ কথা যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে। ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক ইমানেই জনাবলগীয়া আছিল। তো যদিহে আপোনালোকে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰি থ'বলৈ নাপাহৰিব এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ আপডেটসমূহ জানিবলৈ।